তো নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আৰু বৰ্তমান বিশাল দা আৰু মই গৈ আছোঁ নলবাৰী ঘগ্ৰাপা। তো আমাৰ তাত আছে ভাওনা 9 তাৰিখে। আমি কিছুমান প্ৰয়োজনীয় কামত টিমৰে কাম বাৰু, আমি যাবলগীয়া আছে আজি 5 তাৰিখে। তো ওলাইছোঁ বৰ্তমান, এতিয়া 11:14 ট্ৰেইন আছে আমাৰ। বাকী এইফালে বিশাল দা তাকে ওলাইছোঁ দুটা, কি হয় যাত্ৰা কৰিব নাই দুটা একেলগে। তাকে মোৰতো অকণমান কমকৈ চুবাবা বুলি আশা থাকিল তোমাৰ। বাকী দেখা আছোঁ ললাদেৱ ব্ৰ বুলিয়ে ক'ম আৰু মই। এইটো ৰাহুল দা ডাইলগ দেই ৰাইজ। তো লগ পাই আছোঁ, সকলোকে দেখাই আছোঁ কি হয় কি ইউনাইটেড সাংস্কৃতিক মঞ্চৰ শিৱসাগৰ দ্বাৰা পৰিৱেশন হ'ব ভাওনাভাগী। আপোনালোকৰ আশীৰ্বাদ কৰিব ভাওনাভাগী ভাওনাভাগী যাতে ভাল হয়। দেখাই আছোঁ তাত আৰু কি কি চলি আছে, কি কি অনুষ্ঠান হ'ব, কি কি নহ'ব। ভাওনাৰ আগত বহুতকেইখন মহত্বপূৰ্ণ অনুষ্ঠান আছে তাত, বহুতকেইটা। তো আমি দুটা তাত থাকিমেই। আমাৰ ঋষিয়ে দেখাব যিমান পাৰে। দেখাম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, ফ'ল' কৰিব, শ্বেয়াৰ কৰিব। ৰাইজ চাই থাকক। কাইলৈহে ৰাতিপুৱাহে আমি লগ পাম আৰু লগ পাম মানে ট্ৰেইনত হয়তো শুব লাগিব এতিয়া টোপনি ধৰি আছে বাৰু। পৰাপক্ষত দেখাবলৈ চেষ্টা কৰিম। তাকে চাই থাকক। ট্ৰেইন আহিলে, এইফালে ট্ৰেইন আহি আছে ৰাইজ এৰিয়া। তো উঠিম আৰু এতিয়া উঠি শুম আৰু। এই কি হোৱা কৈ আছে, টিকট কেইটা ইয়াৰ চিট ক'ৰবাত, মোৰ চিট ক'ৰবাত, কেনেকৈ টিকট কাটিছে ৰাইজ। টিকেট 4টা আছিলেহে মই কাটোতে পালোঁ বুলি মোৰ মূৰটো কাটিলেই। চাল বৰ্তমান হৈ গৈছে ধুনীয়াকৈ মচিৰ এইটো ওপৰত। তো এইফালে মই ৰাইজ এনেকুৱা মানে ওপৰত লৈ ল'লে আছে চিটকেইটা ইয়াত। কাৰবাৰটো বেয়া হৈ গৈছে নহয় ৰাইজ, সেইটোৱে আৰু ৰাইজ এটা কথা কওঁ, তো ওপৰত শুবলৈ পাইছোঁ। 1 নম্বৰ কথা, গাৰু নাই, বেগ গাৰু বনাই লৈছোঁ। তাৰপাছত ব্লেংকেট নাই। তাৰপাছত মানে কথাটো এনেকুৱা ধৰণৰ, টোপনি নধৰিছে ৰাইজ। ইয়াৰ পৰা যদি পৰিবলৈ হয় বেয়া ভয় লাগি আছে মানে। আৰু 1 নম্বৰ কথা, যিটো ঝাটকা দিছে ৰাইজ, ক'ৰ পৰা শুব আপোনালোক। এইটো বিশালৰ গাত ভুল ৰাইজ, আৰু সি টিকট নাপালে কি ক'ব আৰু। ঢেৰ টিকট আছিলে লোৱা, অকলতো 4টা চিটহে পালি আৰু এইবোৰ খালী হৈ গৈছে ৰাইজ। কি ক'ম আৰু, বৰ দুখ। মৰ্ণিং গাইজ, এই বৰ্তমান কামাখ্যা জংচন পাৰ হৈছোঁ আৰু লাষ্ট এইটো আমাৰ, তাৰপিছত আমাৰ আহিব চব। আৰু এইফালে আমাৰ বিশাল উঠি গ'ল, বিশাল উঠিলে তাৰপিছত এই কিবা কিবি খালে, মই নাই খোৱা, মজা চাহ একাপ খালোঁ। সেয়াই আৰু এতিয়া খিৰিকী চিটত বহিছোঁ আৰু। বাকী বিশা ৰাতিৰ অভিজ্ঞতা কোৱা। ৰাতিটো মই নাক বজাবলৈ বাকী আৰু নাক বজাইছে ৰাইজ, বাকী নহয় বজাইছে, এচা বজাইছে নাই ক'ব নোৱাৰি। মই দেখাইছোঁ 1 ছেকেণ্ডত শুই আছে দেখিছেনে এইটো চাইডে, এইজনৰ ওপৰত মোৰ ভাগৰ চিটটো আছিলে, এইটো বিশালৰ চিট। মই ৰাতিটো শুব পৰা নাই ৰাইজ, আজি। এতিয়া বৰ্তমান চাহ লৈ লৈছোঁ আমি একাপ, আৰু এইফালে বাদাম আৰু হেৰি কি বুলি কয় এইটো, শুকান চানা। এইফালে আমাৰ বিশাল, আজি বিশালে চাহকাপ খাইছে ৰাতিপুৱা। তো থেংক ইউ। বাকী আৰু গৈ আছোঁ, খুৱাব লাগিব ৰাইজ, খুৱাব লাগিব। সুন্দৰ এটা পৰিৱেশ, ৰাতিপুৱা জাৰ্ণি বহুত দিনৰ মূৰত কৰিছোঁ, ভাল লাগিছে। অনেষ্টলি কৈছোঁ, নহয় লগত অহাও মজা এটা আছে, গোটেই সোপা একেলগে অহাটো মজা এটা আছে, আৰু এনেকৈও মজা এটা আছে, হয়নে নহয়? দেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ। এইটো এটা সুকীয়া মজা। তো সুভন দা মিছ কৰিছে, সুভন দাই মিছ কৰিছে। মোৰ চুৰ হৈ গ'ল राइस नजारा देखो। हमारा ब्रह्मपुत्र नाव 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 নামি আৰু এতিয়া পালোহি আৰু ৰঙিয়া তাকে আৰু
ৰাইজ নামিলোহে আৰু এতিয়া গৈ আছোঁ এতিয়া তাৰ পাইছোঁ আমি বিতুপন দা আহি আছে দিবলৈ তো লগ পাই আছোঁ ये है रोंगिया जंक्शन एंड अभी हम निकल रहे हैं एंड अभी बिटुपन दा आने वाले हैं तो वही राइज एकाले जाबले पोৱা নাই এজনে পেন কিনিবলৈ আহিছে এই যে ৰাইজ বৰ্তমান সেয়া বিটুপন দা আমাক নিবলৈ আহিলে তাৰপৰা আমাৰ বিশাল তো তাকে আৰু গৈ আছোঁ দেখাই আছোঁ কি হ'ব কি নহ'ব আপোনালোকক চাই থাকক তো লগ পাই আছোঁ দাদাজনৰ ঘৰ পালোহি এখন দেখাই দিয়ে আমাক এই 3 দিনৰ কাৰণে আমাক দিছে তোমালোকে যি কৰা কৰিবা বুলিছে এখন আমাৰ এতিয়া আমাক মানে দিছে এখন তোমালোকে যি কৰা কৰিবা মানে ভাওনা এইখনত লৈও আমি কৰিব পাৰোঁ মানে এখন ৰথৰ চিষ্টেম নাই ন বৰ্তমান গা পা ধুই আমি আহিছোঁ ভাওনা যোনডোখৰ জেগাডোখৰ চাবলৈ আহিছোঁ আৰু দেখাইছোঁ আপোনালোকৰ জেগাডোখৰ ভাওনা হ'ব এই আমাৰ বিশাল বাকী গাঁৱৰ এটা সুন্দৰ পৰিৱেশৰ ভিতৰত এখন সুন্দৰ ভাওনা কৰিবলৈ চেষ্টা কৰিম আমি সেয়াই আৰু ৰাইজ ইয়াতে ভাওনা হ'ব দেই এডোখৰত মাজৰ এৰিয়াটো দিয়া আছে তাৰপিছত এখন থানখন আছে থানখন এডোখৰতে দিয়া আছে আৰু মেকআপ ৰুমটো তাত দিয়া আছে ইয়াত মেকআপ ৰুমটো ইয়াত দিয়া আছে ইয়াৰ পৰিৱেশ তো ৰাইজ আহিয়ে মানে ভাতকেইটা খাই লৈ একদম দুইটা শুই দিলোঁ এতিয়া গা ধুবলৈ যায় হাগিব লাগিছে ন এইবোৰ নিদিবা আমাৰ ৰ ভিডিঅ' চব যাব আমাৰ বিশাল মোৰ 800 টকা চেছ কৰিলে ৰাইজ 800 টকা কিহৰ কাৰণে যোৱা খালি এই যোৱা নহয় ৰাইজ গেম সপোন দেখাই মোৰ সপোন ঠান বান কৰি দিলে ৰাইজ এইটো কাটি দিয়া কি ক'ব পৰিৱেশটো বৰ ঠাণ্ডাও ৰাইজ ভাল লাগিছে ধুনীয়া মানুহখিনিও ভাল লগ পাই ভাল লাগিছে ইয়াৰ বেয়া লাগিছে ছোৱালী এজনীও নাই বুলি কৈছে ওচৰত একদম কাণত ধৰি কৈছোঁ ৰাইজ মই একদম শান্ত মোৰ ছোৱালী ধ্যান নাই ৰাইজ ইয়াৰ নিচিনা নহয়